বোৱাৰী বোৱাৰী ক'ত গ'লা তুমি? ইমান মাতি আছোঁ, মোক একাপ চাহ দিয়াইচোন। কি হ'ল? কিয় ইমান মাতি আছে আপুনি? নিজে চাহ একাপ বনাই খাব নোৱাৰে নেকি? মই বনাই দিব নোৱাৰোঁ, মোৰ কিবা কাম আছে। বোৱাৰী, তোমাৰ ইমান কাম নে যে মোক একাপ চাহ দিবও নোৱাৰা? তোমাক বাবাই বিয়া কৰোৱাৰ কাৰণেহে মই মানি লৈছিলোঁ, নহ'লেতো মোৰ তোমাক আনিবলৈ মনেই নাছিল। কাৰণ মোৰ এটাই ল'ৰা, তাৰ মনত দুখ দিবলৈ মোৰ মন নাই, সেইবাবেহে তোমাক আনিলোঁ। মই আপোনাৰ ল'ৰাৰ লগত বিয়া হ'লোঁ বুলিয়ে ঘৰৰ চব কাম কৰিম নেকি? তুমিতো জানাই আমি ইমান ধনী মানুহ নহয়, আমিতো কাম কৰা মানুহ ৰাখিব নোৱাৰোঁ নহয়। নোৱাৰিলে নাই, মই কি কৰিব লাগে? নিজৰ কাম নিজে কৰিব লাগে। হ'ব দিয়া, নেলাগে, আজিৰ পৰা নকওঁ আৰু। আপুনি আপোনাৰ ছোৱালী ঘৰত গৈ থাকিব, বাবা আৰু মই ইয়াত অকলে থাকিম। হ'ব দিয়া, তুমি যদি সেইটো কৰিলে সুখী হোৱা মই যাম দিয়া, মাত্ৰ তোমালোকক চাবলৈ মাজে মাজে আহিম, যদি বেয়া নোপোৱা। নালাগে, আমাৰ খবৰ ল'বলৈ আহিব আপুনি। আহি কি কৰিব? আমাকতো টকা পইচা দি সহায় কৰিব নোৱাৰে আপুনি। মোৰ মা দেউতা থকালৈকে আপোনাৰ কোনো প্ৰয়োজন নাই। যাওঁ দিয়া বোৱাৰী, বাবা আহিলে মই একেবাৰে যোৱা বুলিয়ে ক'বা। তুমি ভালকৈ থাকিবা, তোমালোকে সময়মতে খোৱা লোৱা কৰিবা দেই। যাওঁ মই। আজিৰ পৰা মোক কোনে পায়? মই অকলে খাম, বহিম, শুম, চিনেমা চাম, মোবাইল চাম, টিভি চাম, চব কৰিম অকলে অকলে। বুঢ়ীটো নাই ক'বলৈ, ভাত চাহ দিবলৈ, অকলে অকলে কোনে পায় আৰু। মই মোৰ মাক ফোন কৰি কওঁ, আজিৰ পৰা কোনো নাই যে, বুঢ়ী যে গ'ল জীয়েকৰ তালে, মোকনো আৰু কোনে পায় অকলে অকলে। মাক ফোন কৰোঁ, এতিয়াই ফোন কৰোঁ। সন্ধিয়াই লাগিল এতিয়া, চিন্ময় আহি পাব হ'বই এতিয়া। চিন্ময়ক মই কি বুলি ক'ম? মা ক'তনো আছা তুমি? চিমি, চিমি। কি হ'ল ইমানকৈ যে চিঞৰি আছা মা বুলি? মই নাই নেকি? মোক মাতিব নোৱাৰা তুমি? তুমি যে মাক ইমানকৈ চিঞৰি আছা, মা ঘৰত নাই নহয়, মা ভণ্টিহঁতৰ ঘৰলৈ গৈছে। ভণ্টিয়ে মাক মাতি পঠাইছে, ভণ্টি হেনো কিবা হ'ল। তুমি অফিচৰ পৰা আহিছা নহয়, তুমি ফ্ৰেছ হৈ আহা, মই তোমালৈ চাহ লৈ আহোঁ। ভণ্টিৰনো কি হ'ল হঠাৎ? মাক যে ফোন কৰি মাতিব লগা হ'ল ইমান, মোকোতো ফোন কৰি ক'ব পাৰিলে হয় তাই। ৰ'বা, চাহ পিছত খাম, মই আগত ভণ্টিক ফোন কৰি খবৰ এটা লওঁ কিনো হৈছে তাইৰ। নালাগে ফোন কৰিব, মই কৰিছোঁ নহয়, তুমি কৰিব নালাগে। তুমি ফ্ৰেছ হৈ চাহ খুৱাই আহা, মই তোমালৈ চাহ বাকিছোঁ, আহা। হয় নেকি? হ'ব দিয়া, নহ'লে ভাত খোৱা সময়তে ফোন কৰিম, এতিয়া আৰু নকৰোঁ দিয়া, চাহখিনিকে দিয়া খাম। নহয়, আজি ভাতৰ লগত কি বনাইছোঁ জানা? মাংস বনাইছিলোঁ, ফ্ৰিজতে যে আনি থোৱা আছিলে, সেই তাকেই বনাইছোঁ। মাংসৰ লগত পোলাও বনাইছোঁ। তুমি ভাল পোৱা নহয়, আজি তুমি ভাল পোৱাবিলাকে বনাইছোঁ মই, জানা। মা থাকিলেতো এইবিলাক মাংস পোলাও বনাব নোৱাৰোঁ, কাৰণ মায়ে খাব নোৱাৰে, মাৰ গা বেয়া হয়, সেইকাৰণে আজি মা নাই কাৰণে তাকে বনাইছোঁ, দুয়োজনাই খাম আৰু দেই। হ'ব দিয়া নহ'লে, এতিয়া মই আৰাম কৰোঁ, তুমি ভাত খোৱা সময় হ'লে মোক মাতি দিবা দেই। ঠিক আছে, মোৰ অকণমান কাম আছে, সেইখিনি কৰি ময়ো গৈ আছোঁ দেই। আহিবা। মই মাক ফোনটো কৰিয়ে লওঁ এতিয়া। চিমি, মই মাক ফোন কৰিছিলোঁ, তুমি পঠোৱা বুলিহে কৈছে মায়ে। নাই, মই পঠোৱা নাই, মইনো ক'ত পঠালোঁ? মায়ে নিজেহে কৈছে ভণ্টি অসুখ হোৱা বুলি। মই জানো, মায়ে এনেই নাজানে নহয়, কিবা কাৰণ থাকিব লাগিব, সেই কাৰণ তুমিয়েই। হ'ব দিয়া, মাৰ কথাত লাগি থাকিব নালাগে, এতিয়া ভাত খোৱাই বহুত ৰাতি হ'ল। তুমিয়ে খাই থাকা ভাত, মই নাখাওঁ। মা নহালৈকে মই ভাত পানী একো নাখাওঁ, কালিলৈ মই মাক আনিবলৈ যাম। চিন্ময়, তেনেকুৱা নকৰিবাচোন, আহা, ভাতকেইটা খাই লৈ আহা। ইমান আশাৰে বনাইছোঁ মই মাংস আৰু পোলাও। নাখাওঁ, তুমিয়ে খাই থাকা, মই শু কৰি দিয়া। চিন্ময়, আহা, ব্ৰেকফাষ্ট দিছোঁ। নাখাওঁ মই, তুমিয়ে খোৱা। তুমি মোৰ মাক কি বুলি কৈছিলা কোৱাচোন, কোৱা? মায়ে যে গুচি যাব লগা হ'ল, কিয়? কৈছোঁ, কি হ'ল তোমাৰ? তোমাৰ মাতো একো কাম বন নকৰে, দিনটো থাকিব মোক চাহ ভাতৰ অৰ্ডাৰ দি। মই কি চাকৰণী নেকি তোমাৰ মায়ে? তোমাক ইমান অধিকাৰ কোনে দিলে? তোমাৰ মা দেউতাক যদি তোমাৰ ভাইটিয়ে এনেকুৱা কৰে, তেতিয়া তোমাৰ মা দেউতাৰ কেনেকুৱা লাগিব কোৱাচোন তুমি? মোৰ মা দেউতাক এনেকুৱা কৰিবলৈ কাৰ ইমান সাহস আছে চাম নহয়। নিজৰটো বুজি পোৱা। মই মোৰ মাক আজিয়ে লৈ আহিমগৈ, আৰু যদি মা নাহোঁ বুলি কয় ময়ো নাহোঁ। থাকিবা তুমি অকলে তোমাৰ অহংকাৰ লগত লৈ। সঁচাই বাৰু, মই কিবা বহুত ডাঙৰ ভুল কৰিলোঁ নেকি? নাই, মই সৰু হ'বই লাগিব, কাৰণ মোৰ চিন্ময়ৰ বাহিৰে কোনো নাই। মই বাবা আৰু মোৰ মাৰ লগত মিলি থাকিব লাগিব। বাবাই মাকক লৈ আহিলে মই ক্ষমা খুজিব লাগিব, মই ক্ষমা খুজিমেই।
মা আৰু চিন্ময় আহিছেগৈ, দুৱাৰখন খোলাই আছে, সোমাই আহক। চিমি, তুমি মন মাৰি বহি আছা যে, চোৱা মই মাক লৈ আহিলোঁ। আজিৰ পৰা মাক যাতে তুমি একো নোকোৱা। বোৱাৰী, মোক বেয়া নাপাবা, মই আহিব খোজা নাছিলোঁ, বাবাইহে মোক জোৰ কৰি লৈ আহিলে। মা, মোক ক্ষমা কৰি দিব, মোৰ ভুল হৈছিলে। মোক মোৰ মায়ে যিদৰে কৈছিলে সেইমতে মই কৰিছিলোঁ। আপুনি নিজৰ ছোৱালী বুলি ভাবি মোক ক্ষমা কৰি দিব নোৱাৰেনে? চিন্ময়, পাৰিলে তুমিও মোক ক্ষমা কৰি দিবা। আজিৰ পৰা আমি ভালদৰে থাকিম দিয়া। হ'ব হ'ব, মইতো তোমাক সদায় নিজৰ ছোৱালী বুলিয়ে ভাবিছিলোঁ, তুমিহে। হ'ব দিয়া, মই তোমাক ক্ষমা কৰি দিছোঁ। বাবা, তইও ক্ষমা কৰি দে মোৰ বোৱাৰীজনীক। হ'ব দিয়া, কিনো ক্ষমা কৰি দিব লাগে ঘৰৰ মানুহক। আমিনো ঘৰত মানুহ কেইটা আছোঁ, এনেকৈ মিলিজুলি থাকিব লাগিব। হ'ব আৰু এনেকৈ তিনিটা মানুহ কিমান দিন থাকিম? কিবা ভাল খবৰ লাগে আৰু।